Happy birthday to Kiara, hi कर दो। फिर चालू कर देगा। आज कितना साल हो गया हमारे कियारा? हेलो गाइस, आज আমি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হ'ল মোৰ লগৰ কিয়ানা। আজি তাইৰ হক বাৰ্থডে হয়। ডান্সৰ ক্লাছ এটা পাতিছিলে আমাৰ। তাৰমানে আমাৰ লগৰ খালি আমাৰ স্কুলত নবহে, বেলেগ এখন স্কুলত পঢ়ে। কিবা এখন কি স্কুল বুলি কয়? কাৰ্মেল স্কুলত পঢ়ে। মই এইবোৰ যে এজনী যে এয়া মই চাদৰ মেখেলা পিন্ধি আছোঁ যে এজনী মই দেই, তাকো গামোচা পিন্ধাজনী, ইজনী আকৌ বৰল নাই। এয়া আমি চবেই মিলি কেক কাটিলোঁ আৰু সেয়া মাক বাপেক হ'ল দেই কিয়ানা তাই কাৰ্মেল স্কুলত পঢ়ে, আমাৰ লগৰ হয়। ডান্স ক্লাছতে পাতিলে আৰু তাই আমাক খানা দিছে দেই। এইবোৰ চিংৰা দিছে, কেক দিছে, তাৰপৰা চকোবাৰ এটা দিছে দেই। আমি ধুনীয়াকৈ খাই আছোঁ। মই আকৌ কেকটো এৰিলোঁ, তাৰপৰা আকৌ চিংৰাটোতো নেখালোঁ, কেকটো অলপ হ'লেও খালোঁ আৰু চকোবাৰ দিছে সেইটো খালোঁ আৰু। আমাৰ গোটেইখিনি ডান্স কৰি হোৱাৰ পিছত তাৰপৰা ছাৰে এনেকৈ গান এটা লগাই দিয়ে, আমি অকলে অকলে নাচোঁ। যি টি গান আমি যি টি নাচি দিব পাৰোঁ। তেনেকৈ আমি ডান্স কৰাৰ পিছতে এয়া মোৰ হ'ব ভাল লাগিছে। এবাৰ মই নাচিম, তাৰপৰা বৰলে নাচিব, তাৰপৰা আমাৰ ভিডিঅ' শ্বুট আছে। মই ভিডিঅ' শ্বুট কৰিবলৈ এইবোৰ পিন্ধি আহিছোঁ, নহ'লে এইবোৰ পিন্ধি নাহোঁ, বেলেগ পিন্ধি আহোঁ। মানে আপোনালোকে বাৰু ডান্স ক্লাছলৈ আহিছে নাই সেইটো ক'বচোন, বা কোনে কোনে আহিছে, কোনে কোনে নাই অহা ডান্স ক্লাছলৈ। ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এইফালে গৈ আছোঁ, এটা বস্তু দেখাবলৈ আপোনালোকক দেই। বহুত দিনীয়া বস্তু এটা। টাবতে এই ইয়াত দেখিছেনে, এজোপা কি গছ বাৰু? এজোপা বিটৰ গছ। এইটো বিটৰ পুলি এটা লগাইছিলোঁ আৰু এতিয়া এজোপা ডাঙৰ হ'ল। বিটটো ইতিমধ্যে হ'লগৈ চাগে। তো ভাবিছোঁ আজি উঘালি দিওঁ, ধুনুহঁতক কিবা এটা বনাই দিম। এইটো বিটটো চাওকচোন, টাবতে কেনেদৰে হৈছে দেখিছে। বৰ এটা বেছি ডাঙৰ হোৱা নাই, তথাপিতো আৰু খাবলৈ হ'ব আৰু। ধুনুহঁতক মই এনেদৰে টিফিনত ৰুটি বা এনেকুৱা ভুভুৰীয়া টাইপত বনালে মানে কি কৰোঁ, এতিয়া মানে গাজৰ বিটবিলাক তাতে মানে পিচি দিওঁ। তো সিহঁতে তেনেদৰে খায়, নহ'লেতো এনেই নাখায়। তো এজোপা মোৰ বিট দেখিছে। এয়া মোৰ লগৰ দাৰ্নিকা, আমি বাৰ্থডে খাবলৈ আহিছোঁ। মোৰ আকৌ এটা বস্তু ভাল পালোঁ দেই। মোৰ লগৰ দীক্ষিতা আহিলে, তাৰপৰা আকৌ আৰাধ্যা প্ৰিয়া আহিলে। তেনেকৈ সেয়া আমাৰ মামলো বহি আছে আৰু গাৰ্লছজনীৰ নাম হ'ল দাৰ্নিকা দেই। আমি সিহঁতৰ বাৰ্থডে লাগিছোঁ। বাই বাই। এতিয়া মায়ে মই বহি আছোঁ ইয়াত ধুনীয়াকৈ। এজনী মাছক কেনেকৈ ষ্টাইল কৰি আহিছোঁ, মোক বাৰু কেনেকুৱা লাগিছে ক'বচোন। মায়ে ব্লু কালাৰ শাৰী পিন্ধি আহিছে, কেনেকুৱা লাগিছে। এইজনী হ'ল বাৰ্থডে গাৰ্ল। বাৰ্থডে গাৰ্ল চোলাটো বহুত ধুনীয়া লাগিছে, হয়নে বাৰু? আপোনালোকক কেনেকুৱা লাগিছে ক'ব দেই একদম। আৰু টুপিটো পিন্ধাই দিলে মূৰৰ ওপৰত মই ক্লিপ চিলিপ মাৰি আছোঁ যে বেলেগ দুখ পালোঁ। মোৰ পিন্ধিবলৈ মন নাছিলে, গম পালেনে? তাৰপৰা বাৰ্থডে গাৰ্লজনী কেকটো আনিব, চাবচোন কিমান ধুনীয়া ন কেকটো দেখিবলৈ। ৰেইনবো কেক, এইটো চাওক ৰেইনবো কেক, কি ধুনীয়া। এইটো তাই এতিয়া 6 years হ'ল, খালি মোতকৈ সৰু। মোৰ 7 years চলি আছে, তাই আকৌ 6 years হ'ল। এতিয়া আপোনালোকেও যদি এনেকৈ ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাৰ বাৰ্থডে কেতিয়া সেইবোৰতো জনাব।
লাইক সাবস্ক্ৰাইবটো কৰিবই বাই বাই আজিলৈ আহিছোঁ আঁতৰ পৰা ন অকণ বৰ ধুনীয়া Happy birthday, Danica. Ini kuat. Kayak bosor. Bosor. Nah, bukan beliau. বৰষাত কোৱা তুমি বুজি দিনো সুবা বৰষা ৰিণী আৰু লগৰ এটাইকেইজনীকে খোৱা বৰষা থাকি যাব ৰিয়ান ভাইটিক অকণমান খুৱাই দিয়া আৰু এয়া বাৰ্থডে পৰা আহিলোঁ আৰু এয়া আমি সন্ধিয়া টাইমত এনেদৰে জুচ বনাই খাওঁ লোকেল মুৰ্গী মাংস আনি থৈ দিছোঁ অলপ অলপকৈ এনেকৈ জুচ বনাই খাওঁ ইয়াতে আছে বিট গাজৰ মানিমুনি মানে যিমান যি পাওঁ সকলোখিনি দি দিওঁ অৱশ্যে মই বনোৱা নাই মোৰ বৌ আহি আছেহি বৌয়ে বনাইছিলে ইহঁতে মানে এইবোৰ বিট গাজৰবোৰ নাখায় যে তো এনেদৰে বৌয়ে মানে বনাই দিছে তো পূৰা তো মানে ধুনীয়াকৈ খাই এনেদৰে বনাই দিলে জুচখন ধুনীয়াকৈ বনায় আৰু যিখিনি পাচলিয়ে থাকি যায় থাকি যোৱাখিনি মানে আমি খাওঁ ডাঙৰখিনি আৰু এইফালে আহিছিলে মোৰ বহুত দিনৰ এগৰাকী ফ্ৰেণ্ড তো মেনকা মানে বহুত বছৰ মই তাইক লগ পাইছোঁ প্ৰায় 11 বছৰ মানে হ'ল তো লগ পোৱা তাই তো সেয়া তাইৰ ল'ৰা ছোৱালী এনেদৰে আৰু হাজবেণ্ডো আহিছিলে আমাৰ ঘৰলৈ সন্ধিয়া টাইমত আহি ওলালেহি তাৰপিছত ভাত পানী খাই এনেদৰে গ'ল আৰু তো বহুত দিনৰ মই তাইক লগ পালোঁ ভাল লাগিলে আৰু তাইৰ ল'ৰা ছোৱালীকেইটা ল'ৰা এটা ছোৱালী এজনী তো সেয়া দেখিছেনে ধুনুহঁতি লগ লাগি পূৰা খেলি আছে খুব ভাল পাইছে তাহাঁতি তাৰপিছত সেয়াই আৰু বহুত দিনৰ মূৰত লগ পালোঁ যে তো ভাল লাগিলে তাইক মানে তাই মোতকৈ আগত বিয়া হ'ল তো মোতকৈ আগত বিয়া হোৱাৰ পৰা মানে তাইক মই লগেই পোৱা নাই তো এয়াই তাই বিয়া হৈ গ'ল তাৰপিছত আকৌ তাই সোনকালে অলপ বিয়া হ'ল তাই কেইবছৰমানৰ পিছত মই বিয়া হ'লোঁ তো সেই তেতিয়াৰ পৰা লগেই পোৱা নাই আজি কিমান দিনৰ পিছত তাইক লগ পাইছোঁ তো বহুত ভাল লাগিল আৰু মানে বহুত তো সেয়াই দেখাই দিলোঁ অকণমান আৰু এইফালে এটা বস্তু বনাই আছোঁ ভাবিলোঁ অকণমান দেখুৱাই দিওঁ মোৰ ওচৰত মানে বাদাম আছিলে যিটো ৰঙা বাদাম বাকলি থকা হাজবেণ্ডে আনিছিলে তাৰপিছত তেওঁ কামলৈ গুচি গ'লগৈ তো বাদামখিনি থাকি গ'ল আৰু এনেই আৰু বাদামখিনি কেঁচা বাদাম আছিলে মানে ভজা নাছিলে মই তেনেকৈ মানে কেঁচাই খাই খুব বেয়া পাওঁ তাৰপিছত এনেই আছে এইখিনি তো বেছি দিন থাকিলে বেয়াও হৈ যায় ন তো সেইটো কাৰণে ভাবিলোঁ আজি কিবা এটা বনাওঁ বাদামৰ আৰু এইফালে বনাই আছে হেৰি কি ওলকবি আৰু মাছৰ জোল বৌয়ে বনাই আছে আৰু মই এইফালে কি কৰিলোঁ বাদামখিনি মানে পিচি ল'লোঁ মিক্সিত পিচি লৈ এইফালে ধুনীয়া বাকলিবোৰ চাই আছে আৰু আছে এইকেইটা তো সেইখিনি পিচি পেলাই আৰু অলপমান চেনি পানী মানে কৰি পিনে তাতে ঢালি ঘি দি সেইখিনি মানে এতিয়া বনাই আছোঁ কি হয় নাজানো আৰু কিবা এটাতো হ'ব আৰু এইফালে চাওকচোন বাদামৰ এইটো পিঠায়ে হ'ল নে কিয়ে হ'ল কিবা এটা হ'ল কিন্তু খাবলৈ ইমানেই টেষ্টি হৈছে নে কি ক'ম আপোনালোকক মানে বহুত টেষ্টি হৈছে খাবলৈ অলপমান বাদামৰ সেইটো ফ্লেভাৰটো আহিছে কিন্তু খাবলৈ মানে বিৰাট টেষ্টি হৈছে নষ্ট নহ'ল বস্তুটো ইমানেই ভাল হৈছে খাবলৈ এইফালে চাওকচোন আমাৰ চিকুগুণ্ডা মই মানে কি কৰিলোঁ ফুলৰ টাবখিনি বোলো অকণমান মাটিখিনি আজি অকণমান
মাটিটো মানে এইটো কি বুলি কয় এনেকৈ ছাইডটো খুচৰি দিওঁ। সেই ল'লোঁ, সি মানে মোক কাম কৰিবলৈ নিদিয়ে, তাৰহে উৎপাত বেছি। সেইকাৰণে জোলনাখনত উঠাই দিলোঁ। এতিয়া সেই জোলনাখনৰ পৰা নামিব নোৱাৰা হ'ল নহয়, তো সেয়াই উঠি আছে। তাৰপিছত এয়া কাম বন কৰি আকৌ এয়া চিকুক আনি মই গা ধোৱালোঁ। গা ধোৱাৰ পাছত এয়া বেলকনিতে চকী এখনত তাক আকৌ এনেকৈ বহাই থৈ দিছোঁ। ধুনীয়াকৈ চকীখনত বহি সি একদম বাহিৰলৈ চাই আছে। চাই এই চকীখনতে শুলে, কমেও মানে সি 3 ঘণ্টামানে চকীখনতে শুইয়ে থাকিলে আজি ৰ'দতে। আৰু চাওকচোন কেনেকৈ একদম ৰাস্তালৈ চাই আছে ধুনীয়াকৈ। এইটো আমাৰ ঘৰৰ চিকু গুণ্ডা। বৰ ধুনীয়াকৈ কল খাইছে, দেখুৱাই দে। সেই বান্দৰ কল খাইছে। এয়া হ'ল কমলা, এয়া বানানা, মাংস, ইয়াত মাছ, এয়া পিঠা বাদামেদি বনোৱা, এইকেইটা এনে গেধাকেইটা বহি আছে। এইপিনে এটা উৎপাত কৰি আছে। এইপিনে এজনী আহিছে। এয়া জুই, এয়া এতিয়া ভাত বনাই সেইগৰাকীয়ে। হেল্ল' গাইজ, এয়া বিলাহী কাটি আছে, এয়া আদা নহৰু কাটি আছে, এইবোৰ পিঁয়াজ, এইবোৰ আলু, ধনিয়া, কাপোৰ সোমাই আছে নে? এইপিনে মাংস বনি আছে। কোনোবাই মাংসখিনি দাঙি দেখুৱা। এয়া হ'ল মাংস, এজনী হ'লো মই। মাংস এজনী আছে। এয়া মাংস বনাই আছে পুৰা। আজিলৈ সামৰিছোঁ। বাই, ভাল পালে যদি ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি। হেল্ল' এভৰিৱান, আৰু আজি হৈছে 1 জানুৱাৰী 2025 চন সোমাই গ'ল। আৰু আপোনালোকৰ সকলোকে নিউ ইয়েৰৰ বহুত বহুত শুভকামনা জনালোঁ। আৰু এইজনী মই গোটেই জাপৰি মাপৰি হৈ আছোঁ। আৰু আমাৰ ওপৰতে এয়া চাৰ্ডৰ ওপৰতে আমি আজি পিকনিক কৰিছোঁ 1 জানুৱাৰী। আমাৰ দুঘৰ যিহেতু ভাড়া দিয়া আছে, পপী বা মণিকা বা এয়া ল'ৰা ছোৱালীবিলাকক খাই কৰি গ'ল। আৰু এতিয়া আমি ৰান্ধনীকেইজনীয়ে খাইছোঁ। এয়া হাঁহৰ মাংস আছিলে, মাছ আছিলে, এয়া জলকীয়া ভাজি, লাই শাকৰ লগত চালাড, তেনেকৈ কৰি আমি সৰু সুৰাকৈ পাৰ্টি কৰিলোঁ নিউ ইয়েৰ বুলি। আৰু আপোনালোকে কেনেকৈ ক'ত কি পাৰ্টি কৰিলে জনাব দেই। আৰু সকলো ভালে থাকক। 2025 চনটো যাতে সকলোৰে ভাল হয় তাৰে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ। সকলোকে হেপী নিউ ইয়েৰ।